দবকাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হৈছে বিধায়ক বদৰুদ্দিন আজমল। হোজাই জিলাৰ বিন্নাকান্দি সমষ্টিত বিস্তৰ ক্ষতিসাধন কৰিছে প্ৰলয়ংকাৰী বানে। যমুনা আৰু নিখাৰীৰ বাহনী পানীয়ে প্লাবিত কৰিছে বিস্তীৰ্ণ এলেকা। বানপীড়িত এলেকা পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ ল'লে বদৰুদ্দিন আজমলে। বানপীড়িতক প্ৰয়োজনীয় সাহায্য প্ৰদান কৰাৰ আশ্বাস প্ৰদান কৰিছে বদৰুদ্দিন আজমলে। আজমলৰ সৈতে উপস্থিত থাকে প্ৰাক্তন বিধায়ক ৰফিকুল ইছলাম। বিন্নাকান্দি সমষ্টিৰ গাতে লাগি থকা কাৰ্বি আংলঙৰ বানপীড়িত এলেকাও পৰিদৰ্শন কৰিছে বদৰুদ্দিন আজমলে। ভয়াবহ হালাত ফ্লাডৰ ইফেক্টেড বহুত মানুহ কাৰ্বি আংলঙৰ মত বেয়া লাগি আছে। আমি তাতো যাব লাগিছিল মানৱ হিচাপে আমাৰ সমষ্টিতো আমি আহিছোঁ, ঠিক আছে। এতিয়া মেডামক আপোনালোকে সোধক যে আপুনি কি কি বস্তু লৈ আহিছে, যদি কমি থাকে আপোনালোকে কওক আৰু আহিব ইনশাল্লাহ। ডক্টৰ চাহেব আহিছে, আমাৰ BDO চাহেব আহিছে, বুজি পাইছে নেকি। চকুত এটা বিষ যদি বেছি আৰু এটা বেছি কম হয় তো কোনটা ট্ৰিটমেণ্ট প্ৰথম কৰিব লাগিব, বেছি যিটো আছে হা। আমি সব মানুহ, মইতো কৈছোঁ মই কাৰ্বি আংলঙৰ ইয়াতে সেইসকলে পাৰ্মিশ্যন লোৱা নাই। যদি পাৰ্মিশ্যন ল'লে মই কাৰ্বি আংলঙলৈ গ'লে হয়, সেইসকলেতো মানুহ না। কাৰ্বি আংলঙৰ মই এতিয়াই খবৰ পাইছোঁ, মই তাকে জনা নাই। মই ভাবিছোঁ মৰি এৰিয়া তে মই এতিয়াই কাৰ্বি আংলঙৰ কাৰ লগত যোগাযোগ কৰিব লাগে। মই চৰকাৰৰ সুধি অসম চৰকাৰৰ ভিতৰত আছে, আমি খবৰ লৈ তাৰপিছত যে অথৰিটি আছে সকলোকে মই কথা পাতিম বুলি আপোনালোকে যি পায় ব্যৱস্থা কৰক। মই দেখি আহিছোঁ বহুত বেয়া হালত মানুহে। মইতো চৰকাৰী অফিচত নাই ভাই, এইযোৰ মোৰ টাইমতো ফাৰ্ষ্ট হৈছে। মই আজি আহিছোঁ আপোনালোকৰ, মই একদিনৰ কাৰণে গৈ আছোঁ, কালি আকৌ ঘূৰি মই ইয়াতে আহিম। আহি ইতিমধ্যে আমাৰ মেডামে আছে, আমাৰ ছাৰ আছে, চবে খবৰ ল'ব। মই সকলোক বহি বুজ লৈ তাৰপিছত কি কৰিব লাগে আমি কৰিম। সমগ্ৰ অসমতে বানপানী হৈছে, বিশেষভাৱে আপাৰ আছাম এৰিয়া। আৰু এতিয়া আমি বিন্নাকান্দি সমষ্টিত আছোঁ। আমাৰ অনাৰেবল প্ৰেচিডেণ্ট মৌলানা বদৰুদ্দিন আজমল চাহাব তেখেতৰ সমষ্টি, তেখেতৰ লগত আহিছোঁ। যমুনা নদী এই অঞ্চলটো প্লাবিত কৰিছে, আপোনালোকে দেখিছে বহুকেইখন গাঁও পানীৰ তলত। গতিকে তেখেতে বিধায়ক হৈ বিধানসভা চলি আছে, তাৰপিছতো আজি বিধানসভাৰ পৰা ওলাই আহি আকৌ তেখেতে নিজৰ সমষ্টিত আহিছে। এইখিনি বুজ লৈছে, চাৰ্কল অফিচাৰ আছে, BDO আছে, বিভিন্ন বিষয়াসকল আছে। ত্ৰাণ সাহায্য কি আহিল এইখিনি বুজ তেখেতে বদৰুদ্দিন আজমল চাহাবে লৈছে। আৰু ইয়াৰ পিছত মানুহখিনিৰ খা খবৰ লৈ তেখেতে এতিয়া আপাৰ